নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি PM স্বনিধি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বেংক একাউণ্টত ইতিমধ্যে প্ৰদান কৰিলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনি টকা সোমাইছেনে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন সোমোৱা নাই সেইসকলে কি কৰিব আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ টকা পোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে 1800110155 এইটো টল ফ্ৰী নম্বৰ ফোন কৰি দিয়ক অভিযোগ। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শ্বেডিং কৰিছে তেন্তে এইটো ফোন নম্বৰত ফোন কৰি অভিযোগ দিয়ক। অভিযোগ দিলে আপোনালোকে PM কিষাণ আঁচনিৰ ধন লাভ কৰিব। কিন্তু যিসকল মানুহে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শ্বেডিং কৰা নাই সেইসকল মানুহে PM কিষাণ আঁচনিৰ টকা নাপাব। সেইসকল মানুহে এই তিনিখন কাম কৰাৰ পিছতহে PM কিষাণ আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো PM স্বনিধি আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM স্বনিধি পুনৰ গঠন। PM স্বনিধি পুনৰ গঠন আৰু 31 মাৰ্চ 2030 লৈ ঋণৰ সময়সীমা বৃদ্ধি কেবিনেটৰ। ভাৰত চৰকাৰে কেবিনেট বৈঠকত PM স্বনিধি আঁচনিলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM স্বনিধি আঁচনিৰ সময়সীমা 2030 লৈকে ভাৰত চৰকাৰে বৃদ্ধি কৰিছে। তাৰ পিছত লিখা আছে পুনৰ গঠিত আঁচনিৰ লক্ষ্য হৈছে 50 লাখ নতুন হিতাধিকাৰীকে ধৰি 1.15 কোটি হিতাধিকাৰীক উপকৃত কৰা। তাৰ পিছত কৈছে প্ৰথম আৰু দ্বিতীয় কিস্তি ঋণৰ পৰিমাণ বৃদ্ধি। ভাৰত চৰকাৰে এইখন আঁচনিৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি ঋণৰ পৰিমাণ বৃদ্ধি কৰিছে। প্ৰথম কিস্তি ঋণ এতিয়াৰ পৰা 15,000 টকা আপোনালোকে লাভ কৰিব। তাৰ পিছত কৈছে দ্বিতীয় কিস্তিৰ ঋণ আপোনালোকে এইখন আঁচনিৰ জৰিয়তে 25,000 টকা লাভ কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা 15,000 টকাৰ ঋণ আপোনালোকে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল মানুহে PM স্বনিধি আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।